অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মোদী তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে এবাৰ বিজেপিত অঘটন ঘটা পৰিলক্ষিত হৈছে উত্তৰ প্ৰদেশত বিজেপিৰ দুৰ্গস্বৰূপ উত্তৰ প্ৰদেশত এবাৰ বিজেপিৰ সভাপতিয়ে পদত্যাগ পত্ৰ দাখিল কৰা পৰিলক্ষিত হৈছে জেপি নাড্ডালৈ পদত্যাগ পত্ৰ দাখিল কৰিছে উত্তৰ প্ৰদেশৰ বিজেপিৰ সভাপতিয়ে হঠাৎ বিজেপিত অঘটন লগা পৰিলক্ষিত হৈছে কি হৈছিল প্ৰকৃততে জনোৱাৰ চেষ্টা কৰিম আৰু এক ব্ৰেকিং নিউজ এই মুহূৰ্তত মোদী তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে বিজেপিত আকৌ অঘটন उत्तर प्रदेशर बीजेपी सभापति चौधरी भूपेन्द्र सिंहर पदत्याग और केंद्रीय सभापति जेपी नाड्डाলৈ प्रेरण करिছে पदत्याग पत्र गुरुत्वपूर्ण खबर मुहूर्त जनार चेष्टा करिছো निर्वाचনত पराजयर नैतिक दायित्व स्वीकार कर दाखिल करिছে पदत्याग पत्र और उत्तर प्रदेशत 80খন আসনৰ 33খন আসনহে লাভ কৰিছিল বিজেপিয়ে আৰু তাৰ পাছতে পদত্যাগ পত্ৰ দাখিল কৰিছে और तार पाछते उत्तर प्रदेशर राजनीति एक प्रकार हाहाकार लगा परिलक्षित होइसे गुरुत्वपूर्ण खबर मुहूर्त जनार चेष्टा करिছো मोदी तृतीयबार प्रधानमंत्री होৱাৰ पूर्वे बीजेपीत पुनर्बार अघटन उत्तर प्रदेश बीजेपीर सभापति चौधरी भूपेन्द्र सिंहर पदत्याग पत्र दाखिल करा परिलक्षित होइसे बीजेपीर दुर्गस्वरूप उत्तर प्रदेश बीजेपीत एबार हाहाकार और तृतीयबार मोदीर 3.0 जी सपन तृतीयबार मोदीर प्रधानमंत्री होवार जी सपन बीजेपीर सरकार गठन करार जी सपन সেই सपन पूरण होवार पूर्वे बीजेपीत पुनर्बार अघटन संघटित होइसे उत्तर प्रदेश बीजेपीर सभापति चौधरी भूपेन्द्र सिंहर पदत्याग मुहूर्तत दाखिल करा परिलक्षित होइसे उत्तर प्रदेशर राजनीतिये देशते समग्र देशते हाहाकार परिवेशर सृष्टि करिছে चौधरी भूपेन्द्र सिंहे पदत्याग पत्र दाखिल करिছে যথেষ্ট এগৰাকী সক্ৰিয় নেতা শক্তিশালী নেতা এগৰাকী চৌধুৰী ভূপেন্দ্ৰ সিং और चौधरी भूपेन्द्र सिंहर पदत्यागर पाछते एक प्रकार हाहाकार लगिছে बीजेपीत जेहेतु उत्तर प्रदेशत बीजेपीये ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাছিল उत्तर प्रदेशर 80খন আসনৰ 33খন আসনতহে বিজয় সাব্যস্ত কৰিছিল ভাৰতীয় জনতা পাৰ্টি আৰু তাৰ পাছতে এক প্ৰকাৰ সমগ্ৰ বিষয়তে দেশৰ ৰাজনীতিত এক প্ৰকাৰ চৰ্চা লাভ কৰিছিল আৰু অৱশেষত চৌধুৰী ভূপেন্দ্ৰ সিংহে পদত্যাগ পত্ৰ দাখিল কৰিছে জেপি নাড্ডালৈ কেন্দ্ৰীয় সভাপতি বিজেপিৰ কেন্দ্ৰীয় সভাপতি জেপি নাড্ডালৈ পদত্যাগ পত্ৰ দাখিল কৰিছে চৌধুৰী ভূপেন্দ্ৰ সিংহে উত্তৰ প্ৰদেশৰ ৰাজনীতি যেহেতু দেশৰ ৰাজনীতিত যথেষ্ট প্ৰভাৱ পেলায় উত্তৰ প্ৰদেশৰ ৰাজনীতিয়ে আৰু মোদী তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছতে এতিয়া বিজেপিৰ সংগ এৰিছে চৌধুৰী ভূপেন্দ্ৰ সিংহে কালিৰ দিনটোত যেহেতু এগৰাকী নিৰ্দলীয় সাংসদে কংগ্ৰেছত যোগদান কৰিছিল কংগ্ৰেছত জয়েন কৰিছিল তাৰ পাছতেই এইগৰাকী চৌধুৰী ভূপেন্দ্ৰ সিংহে বিজেপি এৰিছে আৰু মোদী তৃতীয়বাৰ দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বেই দেশৰ ৰাজনীতিত এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এতিয়াও চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাই মোদী আগন্তুক দিনত 9 মেত পৰিস্ফুট হ'ব তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হয়নে নহয় নৰেন্দ্ৰ মোদী কিন্তু আজিৰ দিনটোত ডাঙৰ খবৰ সমগ্ৰ দেশত চৰ্চা লাভ কৰা বিষয়টো হৈছে উত্তৰ প্ৰদেশ বিজেপিৰ দুৰ্গস্বৰূপ উত্তৰ প্ৰদেশ বিজেপি আৰু উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি চৌধুৰী ভূপেন্দ্ৰ সিংহে পদত্যাগ পত্ৰ দাখিল কৰিছে पुनर्बार उल्लेख करिছো मोदी तृतीयबार प्रधानमंत्री होৱাৰ পূৰ্বে বিজেপিত অঘটন এবাৰ বিজেপিৰ দুৰ্গস্বৰূপ উত্তৰ প্ৰদেশত বিজেপি এৰিছে বিজেপিৰ খুদ সভাপতিগৰাকীয়ে আৰু মোদী তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে বিজেপিত অঘটন আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো জেপি নাড্ডালৈ পদত্যাগ পত্ৰ দাখিল কৰিছে চৌধুৰী ভূপেন্দ্ৰ সিংহে মোদী তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে বিজেপিত অঘটন পুনৰবাৰ উল্লেখ কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি চৌধুৰী ভূপেন্দ্ৰ সিংহৰ পদত্যাগ কেন্দ্ৰীয় সভাপতি জেপি নাড্ডালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে চৌধুৰী ভূপেন্দ্ৰ সিংহে
আৰু নিৰ্বাচনত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি দাখিল কৰিছে পদত্যাগ পত্ৰ উত্তৰ প্ৰদেশত ৮০খন আসনৰ ৩৩খন আসনহে লাভ কৰিছিল বিজেপিয়ে আমি গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত ফুল পেটত লোৱাৰ চেষ্টা কৰিম মোদী তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে বিজেপিত অঘটন সংঘটিত হৈছে উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি চৌধুৰী ভূপেন্দ্ৰ সিঙে পদত্যাগ পত্ৰ দাখিল কৰিছে আমি পুনৰবাৰ ডাঙৰ খবৰটো ফুল পেটত লোৱাৰ চেষ্টা কৰিম নিৰ্বাচনত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ পত্ৰ দাখিল কৰিছে কেন্দ্ৰীয় সভাপতি জেপি নাড্ডালৈ পদত্যাগ পত্ৰ দাখিল কৰিছে আমি গুৰুত্বপূৰ্ণ খবৰটো পুনৰবাৰ ফুল পেটত লোৱাৰ চেষ্টা কৰিম উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি চৌধুৰী ভূপেন্দ্ৰ সিঙে পদত্যাগ পত্ৰ দাখিল কৰিছে আমি পিচিআৰ টিমক অনুৰোধ জনাম বিশেষভাৱে যাতে ডাঙৰ খবৰটো ফুল পেটত যদি সময় হয় ল'বৰ বাবে মোদী তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে বিজেপিত অঘটন সংঘটিত হৈছে উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি চৌধুৰী ভূপেন্দ্ৰ সিঙে পদত্যাগ পত্ৰ দাখিল কৰিছে কেন্দ্ৰীয় সভাপতি জেপি নাড্ডালৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ আৰু উত্তৰ প্ৰদেশত ৮০খন আসনৰ ৩৩খন আসনহে লাভ কৰিছিল বিজেপি আৰু তাৰ পাছতেই নৈতিক দায়িত্ব স্বীকাৰ কৰি পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি বিজেপিৰ পৰা পদত্যাগ কৰিছে সভাপতি পদৰ পৰা পদত্যাগ কৰিছে চৌধুৰী ভূপেন্দ্ৰ সিঙে আৰু চৌধুৰী ভূপেন্দ্ৰ সিঙৰ পদত্যাগৰ পাছতেই দেশৰ ৰাজনীতিত এক প্ৰকাৰ ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে